Hello friends, মই হিৰণময় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমাৰ দেউতা যদুমণি হাজৰিকাই নমস্কাৰৰ ওপৰত টোকা এটা লিখিছে, তাৰে মই ভিডিঅ' দিম, স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। নমস্কাৰৰ সম্পৰ্কে মই এটি চমু টোকা লিখিছিলোঁ, আপোনালোকক এই টোকাটি পাঠ কৰি দিছোঁ। নমস্কাৰ সম্পৰ্কে যি জানিছোঁ তাক লিখিতভাৱে প্ৰকাশ কৰিবলৈ যত্ন কৰিছোঁ। যদিও নমস্কাৰৰ বিষয়ে জনাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ, তথাপিতো নমস্কাৰে আমাৰ জীৱনলৈ কিদৰে উপকাৰ সাধন কৰে তাক জনাৰ প্ৰয়োজন আছে। আমি নমস্কাৰ কৰিব জানো। আমি নম্ৰ ভাৱাপন্নৰে গুৰুজনক, জ্যেষ্ঠজনক, ঈশ্বৰক আমি নমস্কাৰৰ জৰিয়তে আশীৰ্বাদ লওঁ। নমস্কাৰ কৰা মানে হাত দুখন সমান্তৰালভাৱে জপাই লৈ নম্ৰ ভাৱ প্ৰদৰ্শন কৰাকে বুজায়। নমস্কাৰক আমি তিনিটা ধৰণে বুজিব পাৰোঁ, যেনে 1. নমস্কাৰ মুদ্ৰা, 2. প্ৰণাম ভংগী, 3. আত্মসমৰ্পণ ভংগী। নমস্কাৰ মুদ্ৰা কোনোৱে হাত কৰযোৰ কৰা বুলিও কয়। সাধাৰণতে শিষ্যসকলে গুৰুৰ ওচৰত শিক্ষা দীক্ষা লোৱাৰ সময়ত বা জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰিবলৈ নমস্কাৰ মুদ্ৰা ব্যৱহাৰ কৰা হয়। এই মুদ্ৰা আচৰণ গুৰুৰ ওচৰত আৰু সৎসংগত থাকিলে স্বাভাৱিকভাৱে বৃদ্ধি পায়। প্ৰণাম ভংগী সাধাৰণতে যোগী সন্ন্যাসীসকলৰ মাজত দেখা যায়, কিয়নো যোগীসকলে নিজৰ বিষয় বাসনা, শৰীৰৰ জড়তা, খাদ্য আদি সংস্কাৰ সাধন কৰি দৈবিক গুণসমূহ আহৰণ কৰিবৰ বাবে প্ৰণাম ভংগীৰ জৰিয়তে ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰে। তেওঁলোকে সমাধিৰ ওচৰলৈকে নিৰন্তৰ সাধন কৰে আৰু উৎকৰ্ষ লাভ কৰে। আত্মসমৰ্পণ সাধাৰণতে বৈষ্ণৱ ভক্তৰ মাজত বেছিকৈ দেখা যায়। আত্মসমৰ্পণ ভংগীৰ জৰিয়তে ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰাই ভকতক ভগৱান স্বৰূপে সেৱা আৰু শ্ৰদ্ধা কৰিবলৈ দিছে। আমি যদি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ, তেতিয়া আত্মঅভিমানী হৈ থাকিম। এইসকল মানুহে আত্মসমৰ্পণ কৰিবলৈ টান পায়। তেওঁলোকে এই ভংগীৰ পৰা আঁতৰি থাকে। বিদ্ৰোহী ব্যক্তি বা সংগঠনৰ ক্ষেত্ৰত, অস্ত্ৰ শস্ত্ৰ সম্বৰণৰ ক্ষেত্ৰত তেওঁলোকে হাত দুখন ওপৰলৈ তুলি দিয়ে। দেশৰ ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীত আদি পৰিৱেশন কৰিলে বেলেগ প্ৰণাম ভংগী দেখা যায়। নিজ দেশৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভক্তিৰ বাবে আমি এটা বেলেগ ভংগী ব্যৱহাৰ কৰোঁ। স্থিৰ হৈ এখন হাত শিৰত থৈ যি ভংগী ব্যৱহাৰ কৰা হয় সি এক অন্য নিদৰ্শন। প্ৰাচীন ভাৰতৰ হিন্দু সংস্কৃতিয়ে অন্য এক শ্ৰদ্ধাভক্তিক মুদ্ৰা হিচাপে আলিংগন দিছিল, সন্মান যাচিছিল। এইখিনি কথা আলোচনা কৰিলে আমাৰ মনত কেইটামান প্ৰশ্ন উদয় হয়। নমস্কাৰ কৰিলে আমাৰ উপকাৰ হয়নে? প্ৰতিদিনে নমস্কাৰ কৰিলে কি উপকাৰ হয়? নমস্কাৰ নকৰা লোকৰ গুণবোৰ কেনেকুৱা হ'ব পাৰে? নমস্কাৰৰ অবিহনে শ্ৰদ্ধা ভক্তি আত্মসমৰ্পণ কিদৰে কৰিব পাৰিলোহেঁতেন? নমস্কাৰ আমাৰ জীৱনৰ অবিচ্ছেদ্য মুদ্ৰা। ইয়াৰ জৰিয়তে গুৰুজনক, পিতৃ মাতৃক, জ্যেষ্ঠজনক, নিজ দেশ, নদ নদী, পৰ্বত পাহাৰ, চন্দ্ৰ সূৰ্য আদি কৰি গ্ৰহ নক্ষত্ৰকো আমি প্ৰণাম জনাওঁ। গুৰুৰ আৰ্হি মতে প্ৰতিদিনে ঈশ্বৰ উপাসনাৰ নিয়ম আছে। ইয়াত নমস্কাৰ এক অপৰিহাৰ্য ভংগী। প্ৰাৰ্থনা, শৰণ ভজন, নাম কীৰ্তন আদিত এই ভংগী শ্ৰেষ্ঠ। অষ্টাংগ সেৱা ভকত বৈষ্ণৱৰ মাজত শ্ৰেষ্ঠ প্ৰণাম বুলি ধৰা হয়। এই প্ৰণামত শৰীৰৰ 8টা অংগ ভূমিত স্পৰ্শ কৰাই হাতযোৰ কৰি দীঘল পৰি প্ৰণাম কৰা হয়। অষ্টাংগ যোগ আৰু প্ৰণাম ভক্ত বৈষ্ণৱ আৰু সাধকৰ মাজত শ্ৰেষ্ঠ বুলি ধৰা হয়। নমস্কাৰ ভংগী আচৰণৰ লগত আত্মিক বোধ সংযুক্ত হ'লেহে ই পূৰ্ণতা পায়। উল্লেখিত কথাখিনিৰ জৰিয়তে ইয়াকে ক'ব বিচাৰিছোঁ, প্ৰতিজন ব্যক্তিয়ে এই মুদ্ৰা বা ভংগী ব্যৱহাৰ কৰিলে হাত দুখনৰ দৰে ভাৱটোও বিশেষ প্ৰয়োজন। শুদ্ধ মন, জ্ঞান, প্ৰাণ আদি হ'লে নমস্কাৰৰ যোগ্য নিজেই হ'ব পাৰি। নমস্কাৰ। এই নমস্কাৰ সম্পৰ্কে আপোনালোকে যদুমণি হাজৰিকাই আগবঢ়োৱা পাঠটি শুনিলে। এই পাঠটিত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে প্ৰয়োজনীয়। এই নমস্কাৰ ভাৱে ছাত্ৰ ছাত্ৰীসকলক নমনীয় কৰি তুলিব আৰু উঠি অহা তেওঁলোকৰ জীৱন যাত্ৰাত ই প্ৰধান
সহায়ক হিচাপে চিহ্নিত হ'ব।